ৰৌতাত জেপি নাড্ডাৰ নিৰ্বাচনী জনসভাৰ যুদ্ধকালীন প্ৰস্তুতি অহা কাইলৈ অৰ্থাৎ 18 এপ্ৰিল তাৰিখে ৰৌতাৰ দণ্ড চহৰীয়া খেলপথাৰত ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব। দৰং উদালগুৰি সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলাব জেপি নাড্ডাই। ৰৌতাৰ সভাত 40-50 হাজাৰ লোকৰ সমাগম হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। অহা কাইলৈ জেপি নাড্ডাক সংগ দিব বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, ৰাজ্যিক সভাপতি ভৱেশ কলিতা। অহা কাইলৈ দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব সভা। উদালগুৰিৰ পৰা ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সভাপতি সন্মানীয় জেপি নাড্ডা ডাঙৰীয়া আমাৰ মাজত অহাকালি ৰৌতাত উপস্থিত হ'বহি দুপৰীয়া। আৰু আমাৰ এই বিশাল আয়োজন আমি আশা ৰাখিছোঁ মানে আমাৰ হাজাৰ প্ৰায় 50 হাজাৰতকৈ অধিক ৰাইজ আমাৰ ইয়াত সমবেত হ'ব। আৰু আমাৰ এই প্ৰস্তুতি খুব ভাল। আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ হয় আমাৰ UPPL দল, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি তিনিওটা দলৰ কাৰ্যকৰ্তাসকলে ব্যাপকভাৱে তেওঁলোকে কষ্ট কৰিছে আৰু ৰাইজো উৎফুল্লিত। আমাৰ মাননীয় জগত প্ৰকাশ নাড্ডা ডাঙৰীয়াক আদৰিবৰ বাবে ৰাইজ উৎফুল্লিত। আমি দেখিছোঁ আমি গাঁওসমূহত যেতিয়া যাওঁ সকলোৱে এই সভাখনত আহিবৰ কাৰণে তেওঁলোকে উৎফুল্লিত হৈ আছে। আৰু আমি আশাবাদী যে আমি বহুত ব্যৱধানত আমি এই দৰং ওদালগুৰি 4 নম্বৰ দৰং ওদালগুৰি যি সমষ্টি আছে এই সমষ্টি আমি জিকি এটা আমি অভিলেখ সংখ্যক ভোটত জিকিব পাৰিম বুলি আমি আশাবাদী। কোন আকৌ বিশেষ ব্যক্তি অহাৰ সম্ভাৱনা আছে? আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ ৰাজ্যিকৰ সভাপতি সন্মানীয় আমাৰ ভৱেশ কলিতা ডাঙৰীয়া তেখেত থকা কথা আছে। আমাৰ বিটিআৰ প্ৰধান UPPLৰ মাননীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াও থকা কথা আছে। আৰু AGPৰো আমাৰ শীৰ্ষ নেতৃত্ব থকাৰ কথা আছে। আৰু অন্যান্য যিসকল আমাৰ এই লোকসভা সমষ্টিৰ অন্তৰ্গত যিসকল বিধায়ক আছে, যিসকল দায়িত্বত থকা ব্যক্তি আছে তেওঁলোকেও এই সভাত উপস্থিত থাকিব। গতিকে এটা ভাল সভা হ'ব। আমাৰ কিমান সময়ৰ পৰা আৰম্ভ হ'ব? আমাৰ সভাখন ৰাতিপুৱা 11টামান বজাৰ পৰাই আমাৰ আৰম্ভ হ'ব। আৰু এই সমাগমত মাননীয় জেপি নাড্ডা ডাঙৰীয়া তেখেতে দুপৰীয়া সময়ত আমাৰ সভাখন সম্বোধন কৰিব। আৰু ইয়াতে সকলো জাতি জনগোষ্ঠী আমাৰ যি এই অঞ্চল বৃহৎ অঞ্চলৰ জাতি জনগোষ্ঠী সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব। আমি এটা আশাবাদী যে মানুহৰ যি উৎসাহ দেখা পাইছোঁ সকলো জাতি জনগোষ্ঠীয়ে যি ধৰণে মানে তেওঁলোকে প্ৰিপাৰেশ্যন লৈছে, কোনোবাই তেওঁলোকে নিজৰ ফালৰ পৰাই নাচি আহিম বুলি কৈছে মানুহে। কিছুমানে কৈছে তেওঁলোকে নিজৰ জাতীয় সাজ পোছাক পিন্ধি পেলাই আহিম। কিছুমানে কৈছে যে আমি মানে তেওঁলোকে ৱেলকামটো বেলেগ ধৰণৰ মানে খুব ধুনীয়াকৈ সুন্দৰকৈ কৰিব বিচাৰিছে। এনেকুৱা ধৰণৰ উৎসাহ আমি দেখা পাইছোঁ ৰাইজৰ মাজত। ৰাইজে 50 হাজাৰতকৈ অধিক ৰাইজ ইয়াতে অংশগ্ৰহণ কৰিব। আমি ভাবিছোঁ 50 হাজাৰতকৈ বেছি যদি হয় 70-80 হাজাৰলৈকেও যাব পাৰে, কিন্তু 50 হাজাৰতকৈ অধিক অংশগ্ৰহণ কৰিব বুলি আমি নিশ্চিত হৈ আছোঁ। কালি আমাৰ এই স্থানত আমাৰ ভাৰতীয় জনতা দলৰ যিহেতু যি মানে সৰ্ববৃহৎ ভাৰতৰ এটা ৰাজনৈতিক দলৰ নেতা আমাৰ ভাৰতীয় জনতা দলৰ যিটো সভাপতি ইয়াত উপস্থিত হ'ব। আমাৰ বিশেষকৈ আমাৰ এই অঞ্চলৰ কাৰণে খুব সৌভাগ্যৱান বুলি আমি ক'ব লাগিব। যি ৰাজনৈতিক দলে ভাৰতক আজি মানে নেতৃত্ব দি আছে আৰু ভাৰতৰ ভৱিষ্যত যিটো লৈ পেলাই আঁচনি লৈ পেলাই যি কাম কৰা চবতকৈ শক্তিশালী এটা দল, এই দলৰ সভাপতি আমাৰ নিচিনা এই গাঁৱলীয়া জেগাত আহিব। আগন্তুক 26 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া যি ছেকেণ্ড ফেজ মানে লোকসভা নিৰ্বাচনৰ আমাৰ NDAৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচন প্ৰচাৰ কৰিবলৈ আমি তেওঁক আদৰিবলৈ আমি বহুত প্ৰস্তুতি চলাই আছোঁ। আমাৰ প্ৰিপাৰেশ্যন 90% হৈ গ'ল এতিয়া। আৰু ইয়াত কমচে কম আমি টাৰ্গেট লৈছোঁ 50 হাজাৰতকৈ অধিক মানে পাব্লিক আমি গেডাৰিং কৰাৰ কাৰণে। আৰু আমি আশা কৰিছোঁ এইখিনি সফল হ'ব। আৰু ইয়াত যিখিনি প্ৰিপাৰেশ্যন কৰিব লাগে আমি চব কৰা হৈছে। আৰু ৰাইজ চবে ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে ৰেডি হৈ আছে। আৰু চবতকৈ আমি আনন্দিত পাইছোঁ আমাৰ এই অঞ্চলৰ ৰাইজে জেপি নাড্ডা নিচিনা মানুহক আমি ওচৰতে মানে পাম ইয়াত। আৰু আমাৰ এই বেকৱাৰ্ড অঞ্চলত আহি পেলাই সঁচাকৈ আমাৰ এই এৰিয়াক তেওঁ নিজ চকুৰে চাই যাব। আৰু এইটো আশা কৰি পেলাই ৰাইজে ইয়াত সকলোৱে দলে বলে আহিব। আৰু ময়ো ব্যক্তিগতভাৱে আহ্বান কৰিছোঁ আমাৰ এই অঞ্চলত সকলো জাতি জনগোষ্ঠী সকলোৱে মানে ইয়াত উপস্থিত হ'ব। আৰু আমাৰ কাৰণে চবেই ইয়াত ৱেলকাম কৰাটো খুব জৰুৰী বুলি মই ভাবিছোঁ। আৰু ইয়াৰ কাৰণে আজি অহাকালি যিটো প্ৰগ্ৰাম সেইটো সফল কৰি তুলিওৱা হ'ব।